হাই গাইজ, আপোনালোকৰ বহুতে মোক সুধি আছিলে যে SSC কি হয়, SSC কেনেদৰে কাম কৰে আৰু SSC কি কি এক্সাম কণ্ডাক্ট কৰায়। তো আজিৰ এই ভিডিঅ'টোত আমি SSCৰ ওপৰত বনাম। তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। SSCৰ ফুল ফৰ্ম হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন। তো গাইজ, ইও এখন বৰ্ড হয় আনন্দ চেণ্ট্ৰেল বৰ্ডৰ নিচিনা। আনন্দ চেণ্ট্ৰেল বৰ্ড যেনে UPSC, যিয়ে আমাৰ গ্ৰেড A লেভেলৰ এক্সামবিলাক কণ্ডাক্ট কৰায়। তেনেদৰে RRBও আন এখন বৰ্ড যিয়ে আমাৰ ৰেলৱেৰ পোষ্টবিলাকৰ এক্সাম কণ্ডাক্ট কৰায়। ঠিক তেনেদৰে SSC এখন বৰ্ড হয় যিয়ে সাধাৰণতে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ এক্সামবিলাক কণ্ডাক্ট কৰায়। আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 এইটো আপোনালোকে ভুল নুবুজিব, এইটো মই অসমৰ তুলনাত কৈছোঁ। আৰু যদি চেণ্ট্ৰেল, যিহেতু এইটো চেণ্ট্ৰেল এক্সাম হয়, চেণ্ট্ৰেলত এইটো গ্ৰুপ C আৰু গ্ৰুপ D বুলি কয়। সেয়ে আপোনালোকে ইয়াতে SSCৰ যেতিয়া এক্সাম দিব, ভেকেঞ্চিবিলাকত দেখা পাব যে গ্ৰুপ C লেভেল বা গ্ৰুপ D লেভেল। এইটো বৰ বিশেষ একো ডিফাৰেঞ্চ নাই। অসমত যেতিয়া ষ্টেটৰ কথাত কোৱা হয় তেনেহ'লে ইয়াক গ্ৰুপ 3 আৰু গ্ৰুপ 4 বুলি কয়, আৰু আনহাতে চেণ্ট্ৰেলত ইয়াক গ্ৰুপ C আৰু গ্ৰুপ D লেভেল বুলি কোৱা হয়। যেনেকৈ গাইজ অসমত ADRE এক্সাম পাতে, ADRE ফুল ফৰ্ম কি? আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন। চ' এইটো এক্সামৰ দ্বাৰা আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ এক্সাম পোষ্টবিলাক কণ্ডাক্ট কৰা হয়। আৰু এই এক্সামটো আমাৰ অসমত ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন অৰ্থাৎ SLRC এইখন বৰ্ডখনে কণ্ডাক্ট কৰায়। ঠিক তেনেদৰে গাইজ অসমত যিদৰে এই SLRC এইখন বৰ্ডে ADRE এক্সামটো কণ্ডাক্ট কৰায়, ঠিক তেনেদৰে চেণ্ট্ৰেল লেভেলত মেইনলি এখন বৰ্ড, মানে চেণ্ট্ৰেলত বহুতো বৰ্ড আছে। চাব, মই আগতে ক'লো UPSC যিটোৱে গ্ৰেড A, সাধাৰণতে গ্ৰেড A লেভেলৰ পোষ্টবিলাকৰ এক্সাম কণ্ডাক্ট কৰায়। আনহাতে RRBৰ সাধাৰণতে ৰেলৱেৰ পোষ্টবিলাক কণ্ডাক্ট কৰায়। তেনেদৰে IRB যেনে বেংক ৰিলেটেড এক্সামবিলাক কণ্ডাক্ট কৰায়। আনহাতে SSC যিটো এনে এখন বৰ্ড যিটো অলমষ্ট চববিলাক পোষ্ট গ্ৰুপ C আৰু গ্ৰুপ Dৰ সকলোবিলাক এক্সাম অলমষ্ট সকলোবিলাক চেক্টৰৰ সকলোবিলাক এক্সাম কণ্ডাক্ট কৰায়। এনেকুৱা নহয় যে গ্ৰুপ C আৰু গ্ৰুপ Dৰ অনলি এক্সাম কণ্ডাক্ট কৰায়, আন গ্ৰুপ Bৰো এক্সাম SSC কণ্ডাক্ট কৰায়। কিন্তু সাধাৰণতে গ্ৰুপ C আৰু গ্ৰুপ D অৰ্থাৎ প্ৰতি বছৰে এইকেইটা গ্ৰুপ C আৰু গ্ৰুপ Dৰ ভেকেঞ্চি পোষ্ট ওলায়। সেয়েহে মেইনলি এইকেইটা এক্সাম ষ্টাফ চিলেকশ্যন বৰ্ড অৰ্থাৎ SSC কণ্ডাক্ট কৰায়। তো গাইজ, এইটো ক'বলৈ বহুত বেয়া লাগে কি SSC আমাৰ অসমৰ বহুত ষ্টুডেণ্টে SSCৰ আনকি নামো শুনা নাই। যে ADRE বুলি ক'লে আমাৰ অসমৰ ইউথ চাব, আমাৰ ADRE এক্সামত যোৱা বছৰ ভেকেঞ্চি কিমান আছিলে? ধৰক 5000, আৰু আমাৰ ফৰ্ম ফিল আপ হৈছিলে সেই 32 লাখলৈকে। সেই 5 to 7000 পোষ্টৰ কাৰণে 32 লাখলৈকে ফৰ্ম ফিল আপ হৈছে। কিন্তু তাতে যদি আমি সুধিব যাওঁ, এই 32 লাখ ষ্টুডেণ্টৰ অলমষ্ট 10 লাখ ষ্টুডেণ্টে ক'ব নোৱাৰিব যে SSC কি হয়। চ' এইটো এটা বহুত দুখ লগা কথা। আমাৰ বহুতৰে, মই যেতিয়া মোৰ ফ্ৰেণ্ডছবিলাকক কওঁ, মোৰ ফ্ৰেণ্ডছ অৰ্থাৎ এনেকুৱা নহয় আণ্ডাৰ গ্ৰেজুৱেটৰ কথা কোৱা নাই, গ্ৰেজুৱেট লেভেলৰে কথা কৈছোঁ। গ্ৰেজুৱেট লেভেলৰো বহুতে আনকি SSC এতিয়ালৈকে নাজানে, বা SSC জানে যদিও সিহঁতে দিবলৈ ভয় কৰে। সিহঁতে ভাবে চেণ্ট্ৰেল লেভেলৰ এক্সাম বহুত বেছি হাৰ্ড, আৰু যিহেতু আমি ষ্টেট লেভেলতে ক্ৰেক কৰিব পৰা নাই, SSC আৰু কেনেকৈ দিম। কিন্তু এইটো এটা বহুত ডাঙৰ প্ৰব্লেম গাইজ। ত' যেতিয়া আপুনি এটা চেণ্ট্ৰেল লেভেল, আপুনি অলৰেডি সেইটো মানি লৈছে যে সেইটো এক্সামটো হাৰ্ড হয় আৰু তাক মানে কি ক্ৰেক কৰিব নোৱাৰে। আপুনি গ'লটোৱে বাছি লৈছে এটা সৰু এক্সাম যোনটো ADRE। ত' আপুনি যদি গ'লটোৱে এটা সৰু এটা গ'ল বাছি লয়, তাক ক্ৰেক কৰাটো বহুত বেছি মুস্কিল হৈ যাব, কাৰণ বহুতৰ আশা সেই ওপৰৰ লেভেলৰ পোষ্টটো থাকিব। আৰু যদি SSC কোনোবাই কণ্ডাক্ট কৰিব মানে কি ক্ৰেক কৰিব নোৱাৰে, সিহঁতৰ কাৰণে ADRE ক্ৰেক কৰাটো বহুত বেছি ইজি হ'ব, কাৰণ সিহঁতে গ'লটোৱে ওপৰৰ বাছি লৈছে। কিন্তু আমাৰ বহুতৰে এনেকুৱা আছে যে মেইন গ'লটোৱে ADRE বাছি লৈছে। সেয়ে সিহঁতৰ কাৰণে এইটো বহুত ডাঙৰ প্ৰব্লেম কি সিহঁতে ADRE যিমান মানে হাৰ্ড প্ৰিপাৰেশ্যন কৰিলেও সিহঁতৰ কাৰণে এইটো বহুত বেছি মুস্কিল, কাৰণ কাট অফ বহুত বেছি ওপৰত যাব। কাৰণ সেইফালে APSC, UPSC আৰু SSCৰ প্ৰিপাৰেশ্যন কৰা ল'ৰা ছোৱালীখিনিও আমাৰ ADRE এক্সামটো দিব। এটা বহুত বেছি ইম্পৰ্টেণ্ট ফেক্ট গাইজ, যিটো শুনি মোৰ বহুত বেছি বেয়া লাগিছে। মই ৰিচাৰ্চ কৰাৰ পিছত এইটো গম পালোঁ যে গাইজ, প্ৰতিখন ষ্টেটৰ পৰা অলমষ্ট SSC যিবিলাক এক্সাম কণ্ডাক্ট কৰায়, ধৰক প্ৰতিখন ষ্টেটৰ পৰা অলমষ্ট 2 লাখ এভাৰেজ ষ্টুডেণ্টে এপ্লাই কৰে।
অনলি আমাৰ নৰ্থ ইষ্টৰ যিকেইখন ষ্টেট আছে এইখন ষ্টেটৰ পৰা অনলি 40,000 এপ্লাই কৰে কিমান বেছি কম শুনিলে বেয়া লাগে আৰু মেইনলি এছএছচিত আমাৰ মেইনলি 4খন ৰাজ্যৰ পৰা বহুত বেছি এপ্লাই কৰে এই 4খনৰ ভিতৰত বিহাৰ উত্তৰ প্ৰদেশ হাৰিয়ানা আৰু ৰাজস্থান আৰু আন ৰাজ্যৰ পৰা কৰে কিন্তু মেইনলি এইকেইখনৰ পৰা বহুত বেছিয়ে কৰে কিন্তু অন এভাৰেজ ক'বলৈ গ'লে প্ৰতিখন ৰাজ্যৰ পৰা 2 লাখ ষ্টুডেণ্টে এই এছএছচিৰ কাৰণে এপ্লাই কৰে কিন্তু আমাৰ অসম বহুত বেছি পিছত গাইজ অসম বুলি কোৱা নাই অৰ্থাৎ নৰ্থ ইষ্টে সেন্ট্ৰেল লেভেলৰ এক্সামৰ পৰা বহুত বেছি পিছত সো এইটো বহুত বেছি বেয়া লাগে আমাৰ শুনি পেলাই সো আপোনালোকে জুনি ভিডিও চাই আছা মই প্লিজ আপোনালোকক অনুৰোধ কৰিম প্লিজ এইটো এক্সামটো দিয়া ইয়াটো ক্লিয়াৰ কৰা বুলি নহয় এইটো এক্সামটোৰ কাৰণে প্ৰিপাৰেচন চলোৱা যাতে আন এক্সামটো আসাম লেভেল ষ্টেট লেভেল এক্সামৰ কাৰণে তোমালোকৰ সহজ হয় আপোনালোকৰ হয়তো বহুতে জানে এছএছচি কি আৰু এছএছচি বোৰ্ডখনে কি এক্সাম কণ্ডাক্ট কৰায় যদি আপোনালোকে জানে প্লিজ আপোনালোকে ভিডিওটো স্কিপ কৰিব বেয়া নাপাব কিন্তু আমাৰ মই জনাত মোক পাৰ্সোনালি বহুতে মেসেজ কৰি সুধে কি এছএছচি কি হয় এইখন বোৰ্ডখনে কি এক্সাম কণ্ডাক্ট কৰে হিয়তে নাজানে আৰু হিয়তৰ কাৰণে মই স্পেশালি এই ভিডিওটো বনাইছো সো মই আপোনালোকে যিবিলাকে জানে বেয়া নাপাব প্লিজ এইটো ভিডিওটো স্কিপ কৰি দিব মই আগতীয়াকৈ কৈছো গাইজ যিবিলাকে এছএছচিৰ কথা জানে তেওঁলোকে এই ভিডিওটো স্কিপ কৰিব বেয়া নাপাব কিন্তু যিবিলাকে নাজানে তেওঁলোকৰ কাৰণে মই ভিডিওটো বনাইছো আৰু যিবিলাকে মোক পাৰ্সোনালি সুধি আছিল তেওঁলোকক মই কৈ দিও যে এছএছচি মেইনলি 5টা এক্সাম কণ্ডাক্ট কৰায় এই 5টা কি প্ৰথমটো হৈছে আমাৰ এছএছচিৰ সিজিএল যেটো আমাৰ আটাইতকৈ বেছি ফেভাৰিট হয় সকলোৰে কাৰণ এটো গ্ৰেজুৱেট লেভেল এক্সাম হয় তাৰ পিছত এছএছচি সিপিও এছএছচি সিএইচএসএল তাৰপিছত এছএছচি এমটিএস আৰু এছএছচি জিডি মেইনলি এই 5টা এক্সাম এছএছচি কণ্ডাক্ট কৰায় এনেকুৱা নহয় যে এছএছচি মানে কি আন ভ্যাকেন্সিৰ এক্সাম কণ্ডাক্ট নকৰায় আন বিভিন্ন ধৰণৰ ভ্যাকেন্সিৰ এক্সাম এছএছচি কণ্ডাক্ট কৰায় এইকেইটা হৈছে বহুত বেছি ফেমাস কিয়নো এইকেইটা নন টেকনিক্যাল ভ্যাকেন্সি হয় আৰু এইকেইটা সেইকাৰণে যেহেতু সকলোৱে দিব পাৰে যেহেতু এইকেইটা টেকনিক্যাল নহয় সেইকেইটা সকলোৱে দিব পৰা কাৰণে বহুত বেছি ফেমাস আনহাতে বিভিন্ন ধৰণৰ ভ্যাকেন্সিৰ এক্সাম এছএছচি কণ্ডাক্ট কৰি থাকে তাৰ ভিতৰত ধৰক এছএছচিৰ এইবিলাক বিভিন্ন ধৰণৰ থাকে ইঞ্জিনিয়াৰিং থকা সকলৰ কাৰণে বিশেষকে টেকনিশিয়ান পোষ্ট বিলাক আহি থাকে সো মই ইমানখিনি মানে কি আন টেকনিশিয়ানৰ পোষ্টৰ বিষয় ইমানখিনি নাজানো মেইনলি এই 5টা যেটো সকলোৰে দিব পৰা হয় যেটো এইটা সকলোৱে দিব পাৰে সো হেইকেইটা মই মেইনলি কৈ দিছো এক্সাম কেইটা কোৱাৰ লগতে গাইস এক্সাম কেইটাৰ এলিজিবিলিটি খিনিও কোৱাটো বহুত বেছি ইম্পৰ্টেন্ট সো মই এলিজিবিলিটি খিনিও কৈ দিও সো এছএছচি সিজিএল যেটো সিজিএল এক্সাম আছে অৰ্থাৎ কম্বাইন্ড গ্ৰেজুৱেট লেভেল এইটো এক্সামত নামটোৰ পৰা গম পাইছে গ্ৰেজুৱেচন লাগিব দ্বিতীয়টো হৈছে সিপিও অৰ্থাৎ কম্বাইন্ড পুলিশ অৰ্গানাইজেশন এইটোতো আমাৰ গ্ৰেজুৱেচন লাগিব 3 নম্বৰটো হৈছে সিএইচএসএল অৰ্থাৎ কম্বাইন্ড হায়াৰ সেকেন্ডাৰী লেভেল সো এইটোত হায়াৰ সেকেন্ডাৰী অৰ্থাৎ 12 পাস লাগিব আৰু তৃতীয়টো গল চতুৰ্থটো হৈছে আমাৰ এমটিএস অৰ্থাৎ মাল্টি টাস্কিং স্টাফ সো এইটোত 10th পাস লাগিব আনহাতে লাষ্ট এক্সামটো হৈছে আমাৰ এছএছচি জিডি অৰ্থাৎ জেনাৰেল ডিউটি সো জেনাৰেল ডিউটি এইটো এক্সামৰ কাৰণে আমাৰ 10 পাস এইখিনি আমাৰ এইকেইটা এক্সামৰ স্মল আৰু বহুত ইজি ৰিকোয়াৰমেন্ট এক্সাম আৰু তাৰ এলিজিবিলিটি কোৱাৰ পিছত গাইস এতিয়া মই এক্সাম খিনিৰ ফৰ্ম ফিলআপ বা নটিফিকেশন কেতিয়া আউট হৈছে বা আউট হ'ব সেইখিনি কথা মই কৈ দিও গাইস প্ৰথমটো হৈছিল আমাৰ এছএছচি সিজিএল যেটোৰ নটিফিকেশন অলৰেডি আউট হৈছে আৰু আনকি 9 জুনৰ পৰা 4 জুলাইলৈকে ইয়াৰে ফৰ্ম ফিলআপ চলি আছিল সো আজি হৈছে 5 জুলাই অৰ্থাৎ যোৱাকালি এইটো এক্সামৰ অলৰেডি ফৰ্ম ফিলআপ ডেট পাৰ হৈ গৈছে দ্বিতীয়তে আছিল আমাৰ এছএছচি সিপিও সো সিপিওৰ এক্সামটো বৰ্তমানলৈকে নটিফিকেশন অহা নাই সো এইটো এক্সপেক্টেড আমাৰ অক্টোবৰত নটিফিকেশন আহিব বুলি এক্সপেক্টেশন আছে 3 নম্বৰটো আছিল আমাৰ এছএছচি সিএইচএসএল সো এইটো আমাৰ আন্ডাৰ গ্ৰেজুৱেট অৰ্থাৎ 12 পাস সকলে এইটো এক্সাম দিব পাৰে সো এইটো আছে আমাৰ এইটোৰ এক্সামটোৰ নটিফিকেশন ওলাইছে আৰু এপ্লাই অলৰেডি স্টাৰ্ট হৈছে 23 জুনৰ পৰা
18 জুলাইলৈকে আৰু এইটো যেটো আন্ডাৰ গ্ৰেজুৱেটৰ হয় এটোত ময়ো এপ্লাই কৰিছো তাৰ পিছত আছে আমাৰ এসএসসি এমটিএস যেটো মাল্টি টাস্কিং স্টাফ হয় আৰু এটো 10th পাস কৰা সকলে দিব পাৰে আৰু এইটোৰো আমাৰ কি নোটিফিকেশন আউট হৈছে আৰু এইটো 26 জুনৰ পৰা 24 জুলাইলৈকে ইয়াৰে এপ্লিকেশন চলি আছে সো আপোনালোকে ইয়াৰো ফৰ্ম ফিল আপ কৰিব পাৰে লাষ্টটো আছে এসএসসি জিডি যেটো 10th পাস ৰিকোয়াৰমেন্ট হয় আৰু এইটো এক্সামৰ নোটিফিকেশন এতিয়ালৈকে অহা নাই আৰু সম্ভৱতঃ এক্সপেক্টেশন আছে যে নৱেম্বৰ মানলৈকে এইটোৰ নোটিফিকেশন আহি যাব তো গাইস এইটো আছিল ভিডিও এইটো এটা নরমাল ইনফরমেটিভ ভিডিও আৰু মই অলৰেডি কৈছো যিবিলাকে এসএসসিৰ কথা জানা তেওঁলোকে প্লিজ এইটো ভিডিওটো এভয়েড কৰিবা আৰু যিবিলাকে গম পোৱা নাছিলা তেওঁলোকে প্লিজ এই ভিডিওটো চাই নিশ্চয় এসএসসি কি এক্সাম কন্ডাক্ট কৰায় হেতু কথা বুজি পাইছা আৰু আশা কৰো এতিয়াৰ পৰা আপোনালোক সকলেও এসএসসি অৰ্থাৎ সেন্ট্ৰেল লেভেল এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিব সো এক্সাম এটা প্ৰিপাৰেচন টু মেইন কথা তাক ক্ৰেক নকৰা বা ফেল এবিলাক বহুত পিছৰ কথা কাৰণ এক্সাম টু প্ৰিপাৰেচন আৰু সেন্ট্ৰেল লেভেল এক্সাম এটা প্ৰিপাৰেচন বহুত বেছি আপোনাক ষ্টেট লেভেলত কৈ বহুত বেছি ওপৰত লৈ যায় অৰ্থাৎ ষ্টেট লেভেলৰ এক্সাম যিবিলাকে এপিয়াৰ কৰিব অৰ্থাৎ বা প্ৰিপাৰেচন চলাই আছে সেই কিটাতকৈ আপোনাক বহুত বেছি ওপৰত ৰাখে অৰ্থাৎ সেই কিটাতকৈ আপুনি সেই ষ্টেট লেভেলৰ এক্সামটো কমসে কম পাস কৰাত আপোনাৰ সম্ভাৱনা বেছি আছে তো গাইস এইটো আছিল ভিডিওটো ভাল পাইছে যদি লাইক শেয়াৰ কমেন্ট কৰি দিব আৰু কোনোবা এই চেনেলটো যদি নতুনকৈ আহিছে প্ৰথমবাৰৰ বাবে চাই আছা তো চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তো তেতিয়ালৈকে ভালকে সকলোৱে পঢ়ি থাকা জয় অসম জয় হিন্দ